আগন্তুক অসম পুলিচৰ চাকৰি যিসকলে দিবা তেওঁলোকৰ কাৰণে মেথামেটিক্সৰ এটা ভিডিঅ' বনোৱা হৈছে। এইটো কেলেণ্ডাৰ দি প্ৰশ্ন কি ধৰণে কৰে এই ভিডিঅ'টোৰ জৰিয়তে দেখুওৱা হ'ব। প্ৰশ্নখিনি কৰাৰ আগতে আমি কিছুমান কথা জানি ল'ব লাগিব। সেইখিনি হৈছে যে 1 নম্বৰ বছৰ মাহবোৰৰ দিনৰ সংখ্যাটো আমি জানিব লাগিব। সেইখিনি তোমালোকে নিশ্চয় জানাও। এইখিনি ইয়াত লিখি দিয়া হৈছে, মই বিশেষ নকওঁ, তোমালোকে এইখিনি পঢ়ি ল'বা। মাত্ৰ ফেব্ৰুৱাৰী মাহটোৰ বিষয়ে ক'ব পাৰি যে ফেব্ৰুৱাৰী মাহৰ 28 দিন আৰু 29 দিন হয়। 29 দিন কেতিয়া হয়? যদিহে চনটো লিপ ইয়েৰ হয়। আৰু চনটো লিপ ইয়েৰ হ'বলৈ কি কৰিব লাগিব? সেই চনটো 4য়ে বিভাজ্য হ'ব। চনটো 4য়ে বিভাজ্য হ'ব লাগিব। বিভাজ্য হ'লে লিপ ইয়েৰ হ'ব, তেতিয়া ফেব্ৰুৱাৰী মাহটো 29 দিন হ'ব। এইখিনি মনত ৰাখিবা, বাকীখিনি তোমালোকে নিশ্চয় জানা। আমি 2 নম্বৰতে জানিব লাগিব, এটা নিৰ্দিষ্ট দিনত যি বাৰ হয় সেই দিনৰ পৰা এটা নিৰ্দিষ্ট দিনৰ পাছত কি বাৰ হ'ব উলিয়াবলৈ হ'লে দিনৰ সংখ্যা 7ৰে হৰণ কৰিব লাগিব। আৰু হৰণ কৰিলে যিটো বাকী থাকে সিমান সংখ্যক বাৰ পাছলৈ যাব। ইয়াৰ অৰ্থটো হৈছে যে আজি দেওবাৰ, ইমান দিনৰ পাছত কি বাৰ, তেতিয়া আমি সেই সংখ্যাটোক 7ৰে ডিভাইড কৰিলে কিমান বাকী থাকে চাম। আৰু যেনিবা 2 বাকী থাকিলে সেই 2 দিন পাছলৈ যাব। তাৰমানে কি হ'ব? সোমবাৰ, মঙলবাৰ, তাৰমানে মঙলবাৰ হ'ব। আনহাতে নিৰ্দিষ্ট আগত কি বাৰ আছিল বুলি যদি প্ৰশ্নটো কৰে, তেতিয়া যেনিবা 2 বাকী থাকে, আজি দেওবাৰ, তেতিয়া কি হ'ব? সেই 2 দিন আগলৈ যাব। আগলৈ যাব মানে দেওবাৰ ওলোটাকৈ যাব। দেওবাৰৰ পাছত শনিবাৰ, শুকুৰবাৰ, দেওবাৰ পাছত 2 দিন আগলৈ গ'লে শুকুৰবাৰ হ'ব। নেক্সট কথা হৈছে যে চন, মাহ, তাৰিখ যদি উল্লেখ কৰা থাকে, তেনেহ'লে আমি যিটো তাৰিখৰ পৰা গণনা কৰোঁ সেই তাৰিখটো আমি বাৰটো ল'ব নোৱাৰে, সেইটো কাউণ্টলৈ নাহে। তেতিয়া আমি লাষ্টতো আহিব। আৰু পাছলৈ থকা সময় ক্ষেত্ৰত কাউণ্ট কৰা ইমান দিগদাৰ নহ'ব। কিন্তু আগলৈ যদি যাওঁ, আমাৰ কি বাৰ আছিল যদি প্ৰশ্ন কৰে, 2005 চন 2004 চনলৈ যাওঁ, বা 2005 চনৰ আগষ্ট বা 2005 চনৰ জানুৱাৰীলৈ যাওঁ, তেনেহ'লে আমি 5ৰ পৰা কাউণ্ট কৰিব লাগিব। আৰম্ভণি বাৰটো আমি কাউণ্ট নকৰোঁ, বেকৰ বাৰ আমি কাউণ্ট কৰি গৈ থাকিব লাগিব। ঠিক আছে? এইটো মূল কথা। এই দুটা কথা নেজানিলে অংক কৰিব তোমালোকে নোৱাৰিবা। এতিয়া আমি প্ৰশ্নৰ মাজলৈ যাওঁ। এই প্ৰশ্নখিনিৰ ক্ষেত্ৰত এটা কথা কৈ থওঁ যে মই কেইটামান প্ৰশ্নই তোমালোকক কৰি দিম, বাকী প্ৰশ্নবিলাক তোমালোকে নিজেই কৰিবা। আৰু চন, মাহ, তাৰিখ দিয়া থাকিলে কিমান দিন আগত বা পাছত এইটো গণনা কৰা অলপ জটিল আছে। এই জটিলটো তোমালোকে বিভিন্ন টেকনিকত কৰিব পাৰা। সেইখিনি তোমালোকে কৰিব পাৰিবা বুলি বিশ্বাস হৈছে। মাত্ৰ এটা কথা মনত ৰাখিবা যে ফেব্ৰুৱাৰী মাহটো লিপ ইয়েৰ হয় নহয়, তাৰমানে 28 দিনৰ বোলে 29 দিন, সেইটো কথা। আৰু প্ৰথমতে কাউণ্ট কৰা দিনটো ল'ব নালাগে, পাছতো কিন্তু ল'ব লাগিব। যিকি নহওক, আমি প্ৰথম প্ৰশ্ন, আজি মঙলবাৰ হ'লে 43 দিনৰ পাছত কি বাৰ হ'ব? গতিকে আমি পাছত কি বাৰ হ'ব? আমি 43টো কি কৰিম? 7ৰে ডিভাইড কৰিম। কিমান বাৰ গ'ল এইটো আমাৰ ডাঙৰ কথা নহয়, 6 বাৰ যাব, 42 হ'ব। বাকী থাকিলে 1, এই 1টো আমাৰ হিচাব লাগিব। এতিয়া আমাৰ দিছে পাছত কি বাৰ হ'ব? গতিকে এদিন পাছলৈ যাব। গতিকে মঙলবাৰ, তেনে পাছলৈ গ'লে বুধবাৰ হ'ব। অপশ্যন চি কাৰেক্ট আনচাৰ। ঠিক আছে? নিশ্চয় বুজি পাইছা। নেক্সট প্ৰশ্ন, আজি শুকুৰবাৰ হ'লে 70 দিনৰ পাছত কি বাৰ হ'ব? এতিয়া অপশ্যনকেইটা আছে, এইকেইটা মই তোমালোকক গাই দিয়া দৰকাৰ নাই, চোৱাও এতিয়া দৰকাৰ নাই, আমাৰ মিলাই চালেই হ'ল। যদি 70ক 7ৰে ডিভাইড কৰি 10 বাৰ গ'ল, 0 বাকী থাকিব। 0 বাকী থাকে মানে এদিন আগলৈ নাযায় আৰু পাছত, গতিকে আগলৈ নাযায় আৰু, গতিকে সেইবাৰেই হ'ব। গতিকে শুকুৰবাৰ হ'ব। অপশ্যন ডি কাৰেক্ট আনচাৰ। নিশ্চয় বুজি পাইছা? তিনিও উজু। নেক্সট কুৱেশ্যন নম্বৰ 3, যদি 18 ফেব্ৰুৱাৰী 1993 চনটো বৃহস্পতিবাৰ হয়,
তেন্তে 18 ফেব্ৰুৱাৰী 1995 চনটো কি বাৰ হ'ব? এইটো আমাৰ প্ৰশ্ন আহিলে। এতিয়া আমি কি কৰোঁ, আমি ইয়াত লিখিয়ে লৈছোঁ সময় কম হ'বৰ কাৰণে। আমি 18 ফেব্ৰুৱাৰী 1993 চনটোৰ পৰা 18 ফেব্ৰুৱাৰী 1994 চনলৈ কিমান দিন হয় কাউণ্ট কৰোঁ। এই কাউণ্ট কৰোঁতে আমি ইয়াত কিমান দিন আছে এইটো চাওঁ। ইয়াত ফেব্ৰুৱাৰী মাহটো কোন চনত পৰিছে? ফেব্ৰুৱাৰী মাহটো কাউণ্টত পৰিছে, এইটোত নাই পৰা, এইটোত পৰিছে যদিও ফেব্ৰুৱাৰী মাহটো, কিন্তু ফেব্ৰুৱাৰী বাকীকেইদিন আছে। যিকি নহওক মুঠতে এইটো চন বা এইটো লিপ ইয়াৰ নেকি? লিপ ইয়াৰ নিশ্চয় নহয়, 4 ডিভাইড নহয়। গতিকে ইয়াত 365 দিন থাকিব। ঠিক আছে। ঠিক একেদৰে 18 ফেব্ৰুৱাৰী 1993 চনৰ পৰা 18 ফেব্ৰুৱাৰী 1995 চনলৈকে কিমান দিন থাকিব? এয়া চন এটাও লিপ ইয়াৰ নহয়, গতিকে ইয়াতো 365 দিন থাকিব। ইয়াত এটা কথা বুজিব লাগিব যে 18 ফেব্ৰুৱাৰীটো ইয়াত নাই লোৱা, ইয়াত লৈছোঁ। আকৌ এই 18 ফেব্ৰুৱাৰী ইয়াত নাই লোৱা, ইয়াত লৈছোঁ। যদি আমি দুইটা লওঁ এনেই 366 দিন হ'ব, আৰু এইটো যে আমি দুইটা লওঁ তেন্তে 366 দিন, আৰু লগতে এই ফেব্ৰুৱাৰী এই তাৰিখটো আকৌ দুবাৰে লোৱা হ'ব। গতিকে সেইটো ভুল নকৰিবা। যদি আমি বেলেগ বেলেগ কাউণ্ট কৰিছোঁ, ইয়াৰ পৰা ইয়ালৈ কাউণ্ট কৰিছোঁ, এইটো নাই লোৱা, আৰু ইয়াৰ পৰা ইয়ালৈ কাউণ্ট কৰিছোঁ, এইটো নাই লোৱা, ইমান হ'ব। গতিকে আমি এইটো যোগ কৰিলে কিমান পাম? 0 12 13 3 730 পাম। ঠিক আছে। এতিয়া এই 730টো আমি 7 ডিভাইড যদি কৰোঁ তেন্তে এবাৰ যাব 7 হ'ব, 3 আহিলে নাযায়, গতিকে 0 এটা হ'ব, 30 হ'ব, গতিকে 4 হ'ব, 28 হ'ব, 2 বাকী থাকে, এই 2টো বাকী থাকিলে। গতিকে দুদিন হ'ব। দুদিন কি বাৰ হ'ব? পাছলৈ যাব। এই দুদিনটো আমি ইয়াত এনেধৰণে উলিয়াব পাৰোঁ, আমি কোনো কৰিবলৈ দৰকাৰ নাই। যেনে 365 দিন যে হ'ল, এই 65 দিন 7 ডিভাইড কৰিলে বেলেঞ্চটো কিমান থাকিব? 364 খৰণ যায় 52 বাৰ যায় 7। 52 সপ্তাহ এদিন আছে, গতিকে অতিৰিক্ত দিন ইয়াত এদিন আছে। ঠিক এটা 52 সপ্তাহ এদিন আছে, দুদিন আছে, এদিন দুদিন আছে। এই অতিৰিক্ত দিনটোহে আমাক লাগে, কাৰণ মুঠতে 730 দিন, দুদিন বাদ দিয়ে 728ক 7 ডিভাইড হৈ যায়। গতিকে 2 বাকী থাকিলে, যিকোনো ধৰণে দুইটা নিয়মতে আমি কৰিব পাৰোঁ 2। গতিকে দুদিন পাছলৈ যাওঁ। গতিকে এইটো আছে বৃহস্পতিবাৰ, শুকুৰ, শনিবাৰ হ'ব। ঠিক আছে, এইটো শনিবাৰ হ'ব। অপশ্যন এ কাৰেক্ট আনচাৰ। নিশ্চয় তোমালোকে বুজি পাইছা। কুৱেশ্যন নম্বৰ 4, আজি শুকুৰবাৰ হ'লে 65 দিনৰ আগত কি বাৰ? এইটো আগত মনত ৰাখিবা। যিকি নহওক আমাৰ অংকটো কৰা নিয়ম একেটাই, 65 আমি 7 ডিভাইড কৰোঁ। 7 ডিভাইড কৰি 9 বাৰ গ'ল, 63 হ'ল, বেলেঞ্চ থাকিলে 2, এই 2টো থাকিলে। এতিয়া কি বাৰ আছিল তাৰমানে আগলৈ যাব, সেইকাৰণে আমাৰ দুদিন আগলৈ যাব, তাৰমানে আগলৈ কাউণ্ট কৰিব লাগিব। গতিকে শুকুৰবাৰৰ পৰা আমি যদি কাউণ্ট কৰোঁ, আগলৈ গ'লে তাৰ বৃহস্পতি বুধবাৰ হ'ব। শুকুৰবাৰৰ পৰা দুদিন আগলৈ যাব, এদিন আগলৈ গ'লে বৃহস্পতি হ'ব, আৰু এদিন আগলৈ গ'লে বুধবাৰ হ'ব। গতিকে অপশ্যন চি কাৰেক্ট আনচাৰ। প্ৰশ্ন নম্বৰ 5, এই প্ৰশ্ন অলপ জটিল। এনেকুৱা জটিলতা প্ৰশ্নত আছে। কিমান জটিল প্ৰশ্ন আহে মই বিশেষ নাজানিম, আৰু এইখিনি যে পৰীক্ষাত আহিব সেই বিষয়ে মই ক'ব নোৱাৰিম। গতিকে সেইখিনি জানিব লাগে, হয়তো আহিব পাৰে, আহিলেতো পাৰিব লাগিব। আৰু যিখিনি কনচেপ্ট দিয়া হৈছে সেই কনচেপ্টৰ প্ৰশ্নটোতো পাৰিব বুলি মোৰ বিশ্বাস। কষ্ট কৰিব লাগিব, আৰু নিজে ভিডিঅ'টো চাই কাগজ পত্ৰ লৈ নিজে এইখিনি ষ্টাডি কৰিব লাগিব, আৰু নিজেও এটা প্ৰশ্ন বনাই ল'ব পাৰি। ইয়াতো প্ৰশ্নটো বনোৱাততো কোনো অসুবিধাই নাই, বনাই লৈ পেলাই নিজে চাব পাৰে, কেলেণ্ডাৰখন মেলি পেলাই চাব পাৰে কথাটো হয়নে নহয়, কাউণ্ট কৰিলেতো ওলাই যাব। ঠিক আছে। কিন্তু তোমালোকে কি কৰা কৰিবা, মোক ক'বলৈ একো নাই। আৰু এনেধৰণে ভিডিঅ' বনোৱাটো মেথমেটিক্সৰ বিশেষ জটিল,
কাৰণ বিভিন্ন বহুত প্ৰশ্ন আছে, কোনটো প্ৰশ্ন আহিব কোনটো নাহিব, বা বহুত জটিল প্ৰশ্ন এটা এনেকৈ বুজাই দিয়াটো অলপ দিগদাৰ, আৰু দীঘলীয়া কৰিব নোৱাৰি, কাৰণ এইখিনি আপলোডিং কৰোঁতে বহুত টাইম লাগে, 2-3 ঘণ্টা পৰ্যন্ত এটা সাধাৰণ ভিডিঅ'ত লাগে, বহুত টাইম লয়। বাৰু সেইখিনি কথা মই বাদ দিলোঁ বাৰু। যি কি নহওক, এইটো প্ৰশ্ন 6 মাৰ্চ 2005 চনৰ দিনটো সোমবাৰ হয়। তেন্তে 17 জানুৱাৰী 2005 চনৰ দিনটো কি বাৰ আছিল বুলি সুধিছে। এই প্ৰশ্নটো আমি কাউণ্ট কৰিবলৈ আমি কি কৰিব লাগিব? আমি কাউণ্ট কৰিবলৈ কি কৰিব লাগিব? আমি এই যে মাৰ্চ এইটো পাছৰ সময়, আৰু এই জানুৱাৰী এইটো আগৰ সময়। গতিকে আমি এই যে মাৰ্চৰ 6 তাৰিখটো নধৰোঁ, 6 তাৰিখটো আমি মাৰ্চৰ নধৰোঁ, আগলৈ যাওঁ। তাৰমানে 5 তাৰিখটোৰ পৰা ধৰিম, আগলৈ গ'লে 5 তাৰিখটো ধৰিব, পাছৰ গ'লে 6 মাৰ্চটো নধৰিলে 7 তাৰিখৰ পৰা পাছলৈ যাব লাগিব। গতিকে 5 মাৰ্চৰ পৰা আমি মাৰ্চলৈ যাওঁ, 1 মাৰ্চলৈ প্ৰথমতে গৈ লওঁ। গতিকে আমি কাউণ্ট কৰোঁতেও এয়া 8ডাল আমি তলতে লিখিয়ে লৈছোঁ যোগ কৰিব কাৰণে, ঠিক আছে। এতিয়া আমাৰ চনটো একেটাই, 2005 চনেই, ইমান দিগদাৰ নাই। চনটো বদলাই দিলে আৰু জটিল হৈ যাব। গতিকে আমি মাৰ্চৰ কথাটো চাওঁ, মাৰ্চত কেইদিন হ'ব। মাৰ্চৰ কথাটো 5 মাৰ্চৰ পৰা হ'ব, 5 মাৰ্চৰ পৰা 1 মাৰ্চলৈকে হ'ব। তেতিয়া আমাৰ মাৰ্চ মাহটোত টোটেল দিনটো 5 দিন হ'ব, ঠিক আছে। মাৰ্চ মাহৰ আগৰ মাহটো কি? আগৰ মাহটো হৈছে ফেব্ৰুৱাৰী। ফেব্ৰুৱাৰী মাহটোতো গোটাই গোটাই আছে। গতিকে 2005 চনত লিপ ইয়েৰ হয় নহয়, প্ৰশ্নটো আছে। 2005 চনটো লিপ ইয়েৰ নহয়। গতিকে 2005 চন যেতিয়া লিপ ইয়েৰ নহয়, গতিকে ফেব্ৰুৱাৰী মাহ আমাৰ 28 দিন হ'ব। নেক্সট আহিলে জানুৱাৰী। জানুৱাৰী মাহটো কি হ'ব? জানুৱাৰী মাহটোত আমাৰ কথা আছে যে আমি জানুৱাৰী কাউণ্ট কৰিব পৰা গৈছোঁ। ফেব্ৰুৱাৰী 1 তাৰিখ পোৱাৰ পাছত নেক্সট আমাৰ আগলৈ যোৱা কাউণ্ট কৰোঁতে যিটো দিন পাম, সেই দিনটো জানুৱাৰী 31 তাৰিখ। গতিকে জানুৱাৰী 31 তাৰিখৰ পৰা, তাৰমানে 31 তাৰিখৰ পৰা আমাৰ জানুৱাৰী 16 তাৰিখলৈকে কাউণ্ট কৰিব লাগিব, আগলৈ যাব। এতিয়া জানুৱাৰী 31 তাৰিখৰ পৰা 16 তাৰিখলৈ কিমান দিন? তেতিয়া আমি বুজিব লাগিব যে 16 তাৰিখটো আমি ধৰিম, আৰু এতিয়াতো 31 তাৰিখো আমি ধৰিব লাগিব, কাৰণ জানুৱাৰী মই গোটেই ধৰিছোঁ। নালাগিব জানো? কেলেণ্ডাৰখন চালেই গম পাব। গতিকে 15 দিন কম হ'ব। জানুৱাৰী 31 তাৰিখৰ পৰা 16 তাৰিখলৈ আমি যদি 31, 30, 29 এনেকৈ গৈ 17, 16 কৰোঁগৈ, তেতিয়া আমি কিমান দিন পাম? আমি নিশ্চয় তেতিয়া আমি 16 দিন পাম। সেইটো কেলেণ্ডাৰ চালেই তোমালোকে গম পাব। গতিকে ইমানেই, ঠিক আছে। এতিয়া আমি এইখিনি যোগ কৰিম। এই যোগ কৰিলে যোগ কৰিম, যোগ কৰিলে 14, 14 পাঁচে 14, 5 19, 19 9 উকলিলে 1, 2, 3, 4, 49 ডেইজ আগলৈ হ'ব। ইমান দিন হ'ব, ইমান ডেইজ আমাৰ আগলৈ হ'ব, ঠিক আছে। এতিয়া 49 ডেইজ যদি আগলৈ হয়, তেন্তে 49ক আমি 7ৰে ডিভাইড কৰিব লাগিব। ডিভাইড কৰিলে 7 বাৰ গ'ল, 49 হ'ল, 0 হ'ল। তাৰমানে যদি 1 হ'লেন, তেনেহ'লে কোনটো বাৰ? এই যে 16 জানুৱাৰী 2005 চনৰ দিনটো, এই বাৰটো বাৰ মাৰ্চ কি বাৰ? সোমবাৰৰ পৰা এদিন আগলৈ যাব, তেওঁ দেওবাৰ হ'ল এইটো। গতিকে 0 হ'ল, গতিকে বাৰটো একে থাকিব, ঠিক আছে। এইটো সোমবাৰ হ'ব। ইয়াত এতিয়া প্ৰশ্নটো ভুলকৈ লিখিছে,
ভুলকৈ দেখিছে আমি চাওঁ হয় নহয়, ভুল হৈছে নেকি আমি চাই লওঁ পটাপট। মাৰ্চ মাহত 5 দিন ঠিকে আছে, ফেব্ৰুৱাৰী 28 দিন এইটো ঠিকে আছে, তাৰপিছত জানুৱাৰী 31 এইটো ঠিকে আছে। কিন্তু ইমানখিনি থকাৰ পাছত 14, 15, 19, 9 1, 4, 5, 49 এইটো ঠিক আছে, 49 ডিভাইড কৰি 0। গতিকে এইটো আমাৰ সোমবাৰ হ'ব। যে ইয়াত এটাও নহয়, অপশ্যন ই বুলিয়ে কৈছোঁ, এইটো সোমবাৰ। ঠিক আছে, আকৌ পুনৰ বনাই নিদিওঁ আৰু তোমালোকে বুজি পোৱাটোৱে লাগে। গতিকে ই ইজ দি কাৰেক্ট আনচাৰ। ভিডিঅ'টো ইমানেই, পৰীক্ষাৰ কাৰণে শুভেচ্ছা থাকিলে। গতিকে এইটো ধৰণৰ এটা অংক যদি আহে, অংকটো কৰিব পৰা ব্যৱস্থা তোমালোকে যাবা, নাহিলেতো কথা একোৱেই নাই, আহিলেতো নম্বৰ এটা পাবা। ঠিক আছে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ।